গৌৰৱ গগৈ হৈছে ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি। তেওঁ সংসদৰ উপদলপতি আৰু তেখেতলোকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আইন প্ৰণয়ন হয় আৰু ভাৰতবৰ্ষৰ ৰাইজে তেখেতলোকৰ চকুলে চাই থাকে। গতিকে এনেকুৱা এজন ব্যক্তি যিজন সক্ৰিয় ৰাজনীতিত জড়িত আৰু তেখেতৰ ওপৰত এটা অভিযোগ আহিছে আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপে এটা অভিযোগ আহিছে। গতিকে তেখেতৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে অসমৰ ৰাইজক পতিয়ন যোৱাকৈ এই কথাবিলাক স্পষ্টীকৰণ দিব লাগে আৰু তেওঁৰ ওপৰত যি অভিযোগ সেই অভিযোগটো তেখেতে খণ্ডাব লাগে বলিষ্ঠভাৱে। গতিকে তেতিয়াহে ৰাইজৰ তেওঁৰ ওপৰত আস্থা থাকিব। যদি অন্যথা তেওঁ এই কামবিলাকৰ পৰা আঁতৰি থাকে তেতিয়া অসমৰ ৰাইজে বেলেগ এটা চকুৰে চাবলৈ বাধ্য হ'ব আৰু তাক বেলেগকৈ ভাবিবলৈ বাধ্য হ'ব। সেইটোৱে তেওঁৰ ক্ষেত্ৰত পত্নী নামত তেওঁৰ নামত যিটো অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ খণ্ডাব পৰাকৈ তেওঁ বলিষ্ঠভাৱে যুক্তি দৰ্শাব লাগে। যিহেতু তেখেতে সামাজিক দায়বদ্ধ থকা এজন ব্যক্তি, তেওঁ সক্ৰিয় ৰাজনৈতিক নেতা। গতিকে এই নেতাজন নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে সংবিধানৰ প্ৰতি ভাবুকি স্বৰূপ যিবিলাক অভিযোগ তেওঁৰ ওপৰত তেওঁৰ পত্নীৰ বিৰুদ্ধে আহিছে তাৰ ওপৰত তেওঁ স্পষ্টীকৰণ দিব লাগে আৰু অসমৰ ৰাইজে বুজি পোৱাকৈ কথাখিনি মুকলিমূৰীয়াকৈ ক'ব লাগে। হয়, এইটো খুব এটা চিৰিয়াছ ইছ্যু বৰ্তমান আহিছে। জনসাধাৰণে এই ক্ষেত্ৰত বহুত প্ৰশ্ন জনসাধাৰণৰ মনত উদয় হৈছে। যিহেতু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে আৰু বহি দেখিও আমাৰ শত্ৰু ৰাষ্ট্ৰ এখনৰ লগত তেখেতৰ কানেকশ্যন, তেখেতৰ ৱাইফৰ আমাৰ শিৱসাগৰ আৰু যোৰহাট লোকসভা সমষ্টি শিৱসাগৰ অন্তৰ্গত তেখেতৰ ৰাইজৰ মৰম পাইছিলে, তেখেতক ভোটদান কৰিছিলে বিপুল সংখ্যক ৰাইজে। আজি তেখেতৰ এই যিখিনি তেখেতৰ বিৰুদ্ধে এলিগেশ্যন আহিছে এই ক্ষেত্ৰত মাননীয় সাংসদ গৌৰৱ গগৈয়েও এটা ষ্টেণ্ড দিয়ক। তেখেতৰ স্থিতি অসমবাসী ৰাইজে, দ্য হোল চিটিজেনছ অফ আছাম নাও ৱান্টছ টু ন' হোৱাটছ দ্য ফেক্ট, প্ৰকৃততে কি ঘটিছে। আৰু পাকিস্তান এম্বেচিৰ লগত তেখেতৰ বৈঠক আৰু তাৰপিছত তেওঁ 26/11 যিটো টেৰৰ এটেক মুম্বাই, তাত তেওঁ যিটো আমাৰ উপকূলৱৰ্তী নিৰাপত্তাৰ সম্পৰ্কত তেওঁ লোকসভাত প্ৰশ্ন তেওঁ লিখিত উত্তৰ বিচাৰিছে, ছিকিউৰিটি লেপছ বিষয়ে, এই গোটেই কথাবিলাক ছাছপিচিয়াছ, যথেষ্ট ছাছপিচিয়াছ। কাৰণ তেওঁ হি ৱাজ ৰিপ্ৰেজেণ্টিং আছাম এণ্ড দেয়াৰ ইজ ন' চি উইদিন দি জিঅ'গ্ৰাফিকেল টেৰিটৰি অফ আছাম। তো তেওঁ কিয় সিমান বেছি ইণ্টাৰেষ্টেড হৈছিল? আৰু এইবিলাক যিহেতু দেশ বিৰোধী কথা হ'বও পাৰে, আমিও নিবিচাৰোঁ। আমি জানে আপোনালোকে ভাৰতীয় দেশপ্ৰেমিক সংঘ, আমি এইটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলে সৃষ্টি কৰি থৈ যোৱা সমাজবাদী সেই এটা দলক আমি এতিয়ালৈকে আমি জীৱিত ৰাখিছোঁ অসমৰ ভূমিত। গতিকে এনেকুৱা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ দেশপ্ৰেমৰ লগত আৰু ভাৰতবৰ্ষৰ ভৱিষ্যতৰ লগত যাতে অসমৰ এটা যি ত্যাগ আছে, স্বাধীনতা সংগ্ৰামত এটা বিপুল পৰিমাণে অংশগ্ৰহণ আছে। আজি ভাৰতৰ ৰাজনৈতিকভাৱে আমি অংশগ্ৰহণ হৈ আছে, ভাৰতৰ অগ্ৰগতিৰ লগত হৈছে। গতিকে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত, ভাৰতৰ উন্নতিৰ ক্ষেত্ৰত অসম অংগাংগীভাৱে জড়িত। গতিকে আমি বিচ্ছিন্ন নহয়। গতিকে আমাক এইবিলাক প্ৰশ্নৰ উত্তৰ লাগিব। আমি এজন সবল ভাৰতীয়, আমি এজন গৰ্বমান গৰ্বিত খিলঞ্জীয়া অসমীয়া। গতিকে আমি এইখিনি জানিব বিচাৰোঁ। উই ৱান্ট টু ন' এণ্ড মিষ্টাৰ গগৈ, গৌৰৱ গগৈ, ইউ প্লিজ কাম ফৰৱাৰ্ড এণ্ড ষ্টেণ্ড ইউৰ ক্লিয়াৰিফিকেশ্যন।